তামুলপুৰ নাগৰিজুলিত আন্তঃজিলা গ্ৰীষ্মকালীন ফুটবল টুৰ্ণামেণ্ট সম্পন্ন। তামুলপুৰ জিলাৰ নাগৰিজুলিত স্থানীয় খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি সন্ধিয়া অনুষ্ঠিত তামুলপুৰ জিলাৰ আন্তঃমাণ্ডলিক গ্ৰীষ্মকালীন ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত নাগৰিজুলি মণ্ডলে দুয়োটা শাখাতে সুন্দৰ খেল প্ৰদৰ্শন কৰি ১৭ অনুৰ্ধৰ ল'ৰা আৰু ১৫ অনুৰ্ধৰ ল'ৰা শাখাত চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৭ অনুৰ্ধৰ ছোৱালী শাখা গুৰেশ্বৰ মণ্ডলৰ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চেম্পিয়নশ্বিপ অৰ্জন কৰাৰ বিপৰীতে তামুলপুৰ মণ্ডলৰ ১৭ অনুৰ্ধৰ ল'ৰা আৰু ১৫ অনুৰ্ধৰ ল'ৰা শাখাত ৰানাৰ্ছ আপৰ বিপৰীতে ১৭ অনুৰ্ধৰ ছোৱালী শাখাত ৰানাৰ্ছ আপতে সীমাবদ্ধ থাকে। ফাইনেলত খেলখন বাক্সা জিলা ক্ৰীড়া বিষয়া দশৰথ বড়ো, মহকুমা ক্ৰীড়া বিষয়া গণেশ বসুমতাৰী, দেৱাংগ মহিলাৰী আদি উপস্থিত থাকে। ডিষ্ট্ৰিক্ট লেভেল আমাৰ ইণ্টাৰজনেল যিখন ফাইনেল গেম আজি আমাৰ খাটৰবাৰী হাইস্কুলত অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ ইয়াতে ৩টা জনৰ পৰা মুঠ 9টা দলে অংশগ্ৰহণ কৰিছিল। এই দলকেইটা হৈছে ক্ৰমে আণ্ডাৰ-17, আণ্ডাৰ-15 আৰু আণ্ডাৰ-17 গাৰ্লছ আছে। তাৰপিছত আণ্ডাৰ-17ৰ যিটো বয়ছৰ ফাইনেল গেম এতিয়া চলি আছে। ইয়াৰ আগতে আমাৰ অনুষ্ঠিত হৈছিল আণ্ডাৰ-15ৰ এখন ফাইনেল গেম। এই গেমখনত আমাৰ নাগৰিজুলিজনে এই আমাৰ যিটো আমাৰ তামুলপুৰজনক হৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেই নাগৰিজুলিজনৰ পৰা খাটৰবাৰী হাইস্কুল আৰু তামুলপুৰজনৰ পৰা আপোনাৰ এই যিটো আমাৰ ডনবস্কো কুমাৰীকাটা হাইস্কুলে খেলিছিল। ইয়াৰ পিছত ছোৱালীৰ শাখাত যিটো আণ্ডাৰ-17, এই 17ত নাগৰিজুলিৰ জোন আৰু যিটো নাওকাটা হায়াৰ ছেকেণ্ডাৰী স্কুল যিটো গড়েশ্বৰ জনৰ পৰা আহিছিল, তেওঁলোকে উন্নয়ন হ'বলৈ সক্ষম হয়। আৰু এই গেমখন আমাৰ জিলা ক্ৰীড়া বিষয়াৰ নিৰ্দেশ মৰ্মে এইবুলি আমাৰ খাটৰবাৰী হাইস্কুলত অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল। আমি খাটৰবাৰী হাইস্কুলৰ ফালৰ পৰা যিখিনি পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ সুচাৰুৰূপে গেমখন পৰিচালনা কৰাৰ বাবে। আজি ৰাতিপুৱা 9 বজাৰ পৰা গেম আৰম্ভ হৈছিল আৰু এতিয়ালৈকে বৰ্তমান চলি আছে। আৰু এই গেমত আমাৰ জিলা ক্ৰীড়া বিষয়াদ্বয় আমাৰ মাজত উপস্থিত আছে আৰু বিভিন্ন স্কুলৰ পৰা আমাৰ PI সকল আহিছে। ইয়াৰ উপৰি আমাৰ সুখৰ খবৰ, প্ৰথম যিটো আমাৰ উদ্বোধনী খেল আছিলে, এই উদ্বোধনী খেলত আমাৰ সন্মানীয় তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ছাৰ আহিছিলে। তেখেতে আমাৰ খেলখনৰ শুভ উদ্বোধন কৰে আৰু পতাকা উত্তোলন কৰিছিল আমাৰ এগৰাকী DSO, তেখেত SDSO, তেখেত হৈছে আমাৰ দেৱাংগ আমাৰ মহিলাৰী ছাৰদেৱ। ইয়াৰ উপৰি প্ৰত্যেক PIয়ে আমাক যৎপৰোনাস্তি তেখেতসকলে সহযোগ আগবঢ়াত সঁচাকৈ আমি বিদ্যালয় পক্ষ আমি সুখী হৈছোঁ। ইয়াৰ উপৰি আমাৰ বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষয়িত্ৰী সহযোগ আগবঢ়াইছে। ইয়াৰ উপৰি আমাৰ NCCৰ কেডেটসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে। আৰু আমি আশা ৰাখিছোঁ সুচাৰুৰূপে আজিৰ এই খেলখন সুন্দৰভাৱে পৰিচালিত হৈ সমাপ্ত হ'ব। আৰু কিছু সময় পিছতে আমাৰ যিসকল দলে বিজয়ী পাবলৈ সক্ষম হৈছে তেখেতসকলক ট্ৰফি বিতৰণ কৰা হ'ব। মূলতে এইখিনি। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।